বৌ মই এতিয়া গৈ থাকোঁ দিয়া, নহ'লে মোৰ দেৰি হ'ব। ইমান সোনকালে উঠি ইমান কষ্ট কৰি লৰালৰিকৈ ভাতকেইটা বনাই দিছোঁ। কামলৈ যাবি বোলো খালী পেটে যাব নালাগে। তই ভাতকেইটা সম্পূৰ্ণকৈ নাখাওঁ আৰু এতিয়া টিফিনটো নোলোৱাকৈ যাবলৈ ওলাইছ। তই কিয় এনেকুৱা কচোন? তই আজিও কি নিজকে সৰু হৈ আছো বুলি ভাবিছ নেকি? তোৰ যত্ন ল'বলৈ তোৰ পিছত মই সদায় লাগি থাকিব নোৱাৰো নহয়। নিজৰ যত্ন নিজেই ল'ব পাৰিব লাগিব। অ' বৌ মই দেখোন ভাত খালোৱেই, পেটটো একেবাৰে ভৰিয়ে আছে। 3টা বাজিত আহি এনেও ঘৰ পামহি। এতিয়া আকৌ মিছামিছিকৈ টিফিন সোপানো কেলৈ লৈ যাওঁ? সি এনেহে ভাত কাঢ়ি খালে ঐ। দিয়া ভাতকেইটাও আধা এৰি থৈ আহিছ। নিজকে আইনাখনত চাবিচোন। আমি মিছা কথা ক'লেও আইনাখনে মিছা কথা নকয়। তই কেনেকুৱা হৈ গৈছ? খিনাই গোটেই মানুহটোৰ অৱস্থা নাইকিয়া হৈ গৈছে। লৈ যা টিফিনটো লৈ যা। লগৰ গোটেইবোৰে খাব, তই কি মুখ মেলি চাই থাকিবি? একদম গোটেই টিফিনটো খাব লাগিব। পুৰি আৰু মটৰমাহ আলু চয়াবিন তেনেকৈ ঘুগুনি বনাই দিছোঁ, গোটেইখিনি খাবি কিন্তু। অকণো মানে নিজৰ যত্ন নলয়। সদায় খোৱা বোৱাৰ লগত তাৰ লগত মই কাজিয়া কৰি থাকিব লাগিব। একদম সময়মতে খাই ল'বি টিফিন। হ'ব দিয়া লৈ যাওঁ দিয়া। তোমাৰ আগতনো মই জিকিব পাৰিমনে? তুমি যি কোৱাটো সেইটোৱে হ'ব। মই কেলৈ জানো তোমাৰ বিপক্ষে কথা কওঁ। তুমি যি কোৱা সেইটো মূৰ দুবিয়াই মানি ল'লেই হয়। সেনেই আকৌ নালাগে চালাগে কৈ তোমাৰ পৰা গালি সোপা খাওঁ। এয়া কি আৰু গালি খাবি তই? কেতিয়াবা কিবা খং উঠিলে দিম দুচাটমান লগাই। নিজৰ পেটটোৰ কাৰণে কষ্ট কৰা নে কিহৰ কাৰণে কষ্ট কৰিছনো তই? পেট ভৰাই যদি ভাতকেইটাই নাখাওঁ কি খাই জীয়াই থাকিবি? হেৰা বৌয়ে মোক কিমান কেয়াৰ লয় দেখিছা? তুমিও বৌৰ পৰা অকণমান কিবা কিবি শিকি ল'বাচোন। মোৰ প্ৰতি বৌৰ যিমান গুৰুত্ব তোমাৰ তাৰ আধাৰো নাই যেন পাওঁ। আৰু ঘৰটোত এনেই থাকিব নালাগে। বৌয়ে কি কৰে কি বনায় সেইবোৰ চাই চাই শিকি ল'বা, বুজিছা? হ'ব তই নিজৰটো চম্ভাল, বুজিছ? তাই এতিয়া ইমানবোৰ কাম শিকিব লগা হোৱা নাই। লাহে লাহে সকলো শিকি ল'ব। ল টিফিন আৰু যা। বৌ আজিয়ে তাইক গোটেইবোৰ শিকিব দিয়া নাই নহয়। লাহে লাহে এখন দুখন শিকাৰ কথাই মই কৈছোঁ। আৰু তুমি যিমান কাম জানা, যিমান বস্তু ৰান্ধিবলৈ জানা, তেওঁ সেইবোৰ শিকিবলৈ হ'লে বছৰ বছৰ লাগিব, বুজিছা? তই যাবিনে নে এচাত খাবলৈ মন গৈছে? মুখখন একেবাৰে ক'বই নালাগে, মাইকী মানুহৰ নিচিনা লাওপাত কচুপাত। নহয় দিয়া, মোৰ মুখখন লাওপাতো নহয় কচুপাতো নহয়। সঁচা কথাটোহে কৈছোঁ। হ'ব দিয়া মই গৈ থাকোঁ। তুমি তাইক শিকালেও শিকাবা, নিশিকালেও নাই। নিশিকালে নিজে নিজে কৰি কষ্ট কৰি থাকিব লাগিব গোটেই জীৱন। আৰু শিকালে তাই তোমাক অকণমান সহায় কৰি দিব পাৰিব। সেইকাৰণেহে কৈছিলোঁ। তুমি যদি তোমাৰ নিজৰ আৰামটো নিবিচাৰা তেনেহ'লে নালাগে শিকাব। মোৰনো কি যায়। তই ইয়াৰ পৰা যাবিনে? তোৰ দেৰি হৈ থকা নাই হা? ঠিক আছে যাওঁ দিয়া। কি যে হ'ব নহয় ইয়াৰ লগত। এতিয়াও সি নিজকে সৰু হৈ থকা বুলি ভাবি আছে। হেৰা ভাইটি গ'লে নেকি? পঠাইছোঁ, গালি পাৰি পঠাইছোঁ। সি সদায় কৰিবলৈ যোৱাৰ সময়ত মোৰ পৰা গালি এটা খাবই আৰু মানে। হেৰা সি এতিয়া সৰু ল'ৰা ছোৱালী হৈ থকা নাই নহয়। তুমি তাক প্ৰতিটো কথাই শিকাই পঠাবলৈ। সি নিজৰ যত্ন নিজে ল'ব পাৰে। সি নিজৰ কাম নিজে কৰিব পাৰে। সকলো সি বুজি পোৱা হ'ল। এতিয়া তুমি তাক গালি তুলি নাপাৰিলেও হয় দিয়া। সি এতিয়া সৰু বাচ্চা হৈ থকা নাই নহয়। সি ডাঙৰ হ'ল। তাক তুমি বাৰে বাৰে শিকাই থাকিব নালাগে, বুজিছা? কি কৰিব লাগে কি কৰিব নালাগে সি এতিয়া সকলো বুজি পায়। হ'ব দিয়া, তুমি এতিয়া আকৌ মোক শিকাব নালাগে। তাক মই কি ক'ব লাগিব কি ক'ব নালাগে। সি যিমান ডাঙৰ হ'লেও সি একো বুজি নাপায়। মোৰ কাৰণে সি সৰু ল'ৰাটোৱেই হৈ আছে। তোমাৰ জানো দেৰি হোৱা নাই? তুমি অফিচলৈ নোযোৱা? যোৱা ফটাফট ৰেডি হোৱাগৈ। সি তোমাতকৈ সোনকালে কামলৈ যায় বুলি মই সোনকালে গা ধুই ভাতকেইটা গৰমে গৰমে বনাই খুৱাই পঠাইছোঁ। তোমাকো ভাত বাঢ়ি দিওঁগৈ, ব'লা ভাতকেইটা খাই তুমিও গৈ থাকা। তুমি কিন্তু আচৰিত দেই, আমাৰ দুটাৰ ইমান যত্ন লোৱা। তোমালোক দুটা কিবা মোৰ পৰ মানুহ নেকি নে মোৰ শত্ৰু তোমালোকৰ যত্ন নল'বলৈ? তোমালোকক গালিও পাৰিম, মৰমো কৰিম, যত্নও ল'ম, সকলো কৰিম, বুজিছা? তোমালোক দুটাৰ বাহিৰে মোৰনো আৰু কোন আছে এই পৃথিৱীখনত? তোমালোক দুটাইতো মোৰ আপোন মানুহ। ঘপককৈ মুখৰ পৰা দুটা বুলি ওলাই গ'ল নহয়। সেয়ে আকৌ প্ৰিয়ংকাই দুটা বুলি শুনিলে তাই আকৌ মনতে দুখেই পাব। তাইও এতিয়া মোৰ আপোন মানুহ। তোমালোক তিনিটাই মোৰ কাৰণে আপোন। এতিয়া এইবোৰ কথা পাতি থাকিলে তোমাৰ নিজৰহে দেৰি হ'ব কিন্তু অফিচলৈ যোৱা পুতুককৈ ওলাই ৰেডি হৈ আহা। মই ভাত বাঢ়ি দিওঁগৈ, খাই লোৱাহি। ঠিক আছে ব'লা। প্ৰিয়ংকা কি হৈছে তোমাৰ? কিবা টেনশ্যনত থকা যেন লাগিছে। কিবা টেনশ্যন হৈছে নেকি? তোমাৰ কি টেনশ্যন হৈছে মোক কোৱা। মই তোমাৰ টেনশ্যন 2 মিনিটতে নোহোৱা কৰি দিম। কোৱা কি হৈছে কোৱা। নাই, তেনেকুৱা টেনশ্যন হ'বলগীয়া কথা একো নাই। কিন্তু মোৰ আপোনাক কথা এটাহে সুধিব লগা আছিল। কোৱা কি কথা সুধিব লগা আছে? তুমি নিঃসন্দেহে সুধিব পাৰা। মানে আপোনাৰ বৈৰাৰ কথা কৈছোঁ। আপোনাৰ বৈৰাই আপোনাক দেখোন অকণমান বেছিকৈ মৰম কৰে, অকণমান বেছিকৈ যত্ন লয়। যিমানে যি হ'লেও তেওঁ আপোনাৰ বৌহে। বৌকে এনেকুৱা কৰিলে দেখিবলৈ অকণমান বেয়া লাগে। ধেৎ প্ৰিয়ংকা, সেইবোৰ তুমি কি কথা কৈছা? তেওঁ মোৰ বৌ, আৰু বৌক ক'বলৈ গ'লে নামতহে বৌ। মোক নিজৰ মাৰ দৰে মৰম কৰে। সি সৰুৰ পৰাই আজিলৈকে মোক সৰু হৈ থকা বুলিয়ে ভাবে। কেনেকৈ গালি পাৰে, কেনেকৈ মাৰিব ধৰে দেখিছানে? মোৰ যেতিয়া মা দেউতা ঢুকাইছিল তেতিয়া মই একেবাৰে অকলশৰীয়া হৈ পৰিছিলোঁ। আৰু তেতিয়া দাদাই ঘৰ চম্ভালিবলৈ বৌক আনিছিল। বৌয়ে মোক নিজৰ ভাইটি, নিজৰ ল'ৰা তেনেকৈ মৰম কৰি ডাঙৰ কৰিছে। আৰু দাদাই মোৰ দেউতাৰ অভাৱকণ কোনোদিনে অনুভৱ কৰিবলৈ দিয়া নাই। আৰু বৌৰ পৰা
মই মাৰ অভাৱকণ পোৱা নাছিলোঁ। বৌয়ে মোক বহুত মৰম কৰে প্ৰিয়ংকা, বহুত মৰম কৰে। নিজৰ ভায়েককে চাগে ইমান মৰম নকৰে। হয় নেকি? ঠিক আছে তেনেহ'লে মই ভাতকেইটা খাই আহোঁ। সেইটো কথাই সুধিম বুলি ভাবিছিলানে? নে আৰু কিবা আছে তোমাৰ মনত সুধিবলগীয়া প্ৰশ্ন? আছে যদি সোধা। নাই, আৰু একো নাই। ঠিক আছে তেনেহ'লে এতিয়া ধুনীয়াকৈ হাঁহি মাৰি যোৱা আৰু ভাতকেইটা খাই আহাগৈ। অঁ বৌ, মাছ বাচিছা? অঁ প্ৰিয়ংকা, মাছ বাচিছোঁ। ভাত আৰু ভাজিখিনি হ'লেই। এতিয়া মাছে কিহে বনাওঁ তাকে চিন্তা কৰি আছোঁ। মাছখিনি আছে যেতিয়া আৰু নেমু জোলকে ৰান্ধো নেকি? ভাইটি আকৌ নেমু জোলৰ তৰকাৰী খাই বৰ ভাল পায়। তাকে বনাওঁ দে, সি ভাতকেইটা খায়ো ভাল পাব। বৌ, লোকৰ চিন্তা কৰাতকৈ অকণমান নিজৰ চিন্তা কৰিবচোন। আমাৰ এওঁ কি খাই ভাল পায়, কি খাই বেয়া পায় সেইবোৰৰ বিষয়ে মই জানো নহয়। তেওঁৰ ভাল পোৱা বেয়া পোৱা সেইবোৰ মোৰ মতে হ'ব। আপুনি সেইবোৰ চিন্তা কৰিব নালাগে। আপুনি যদি কিবা চিন্তা কৰে তেনেহ'লে দাদাৰ কথা চিন্তা কৰিব। আমাৰ এওঁ কি খাই ভাল পায় মই সেইবোৰ ভালদৰে জানো, আৰু মই সেইবোৰ ৰান্ধিবও জানো। মই নিজেই বনাম তেওঁৰ কাৰণে। প্ৰিয়ংকা, তুমি কিয় এনেকৈ কৈছা কথাবোৰ? এনেকৈ নকয় আৰু কেনেকৈ ক'ব লাগে? খয়া এখন লৈ আহি আপোনাৰ আগত খয়া এখন দি তাৰ পাছত ক'ম নেকি? আপুনি অকণো লাজ নাপায়? নিজৰ ঘৈণীয়েকৰ আগতে নিজৰ গিয়েকৰ লগত চিটিং কৰি থাকে। আপোনাৰ অকণো লাজ নাই? প্ৰিয়ংকা, সেইবোৰ তুমি কি কৈছা? তুমি কথাবোৰ কিয় বেলেগ সুৰত কৈছা? তুমি দেখোন কথাবোৰ কোৱাৰ উদ্দেশ্য কিবা বেলেগ বেলেগ যেনহে লাগিছে মোৰ। মই একো ভুল কথা কোৱা নাই বৌ। যিটো সত্য, যিটো মোৰ নিজ চকুৰে দেখিছোঁ মই সেইটো কথাই কৈছোঁ। মই একদম সঁচা কথা কৈছোঁ। এই যিটো কাম মই কৰিব লাগে সেইটো কাম আপুনি আগতীয়াকৈ গৈ কৰি থৈ আহেগৈ। সেইবোৰ কিবা ভাল কথা নেকি? মোৰ মানুহজনক মই যত্ন ল'ম। আপুনি তেওঁৰ পিছত চব সময়তে পৰি থকাৰ কোনো প্ৰয়োজন নাই নহয়। মই নিবিচাৰিলেও আপোনালোকৰ দুজনৰ সম্পৰ্কটোক কিবা সন্দেহৰ দৃষ্টিৰে চাব লগা হৈ যায়। মই থকাৰ পাছতো আপুনি মোৰ মানুহজনৰ পাছত এনি টাইম লাগি থাকে। এইবোৰ কিবা মোৰ ভাল লাগে নেকি? মই কেলে নজ্বলিম? মই এইখন ঘৰলৈ অহাৰ আগত আপোনালোকৰ সম্পৰ্কটো যিয়ে নাথাকক কিয়, কিন্তু এতিয়া মই যেনেকৈ বিচাৰোঁ তেনেকৈ হোৱাটো বেছি ভাল কথা। মোৰ মানুহজনক মই গুৰুত্ব দিম। মোৰ মতে চলিব তেওঁ। মই যত্ন ল'ম। তেওঁক আকৌ আপুনি ওপৰতে গৈ যত্ন লোৱাৰ কোনো প্ৰয়োজন নাই। তেওঁ কি খাই ভাল পায়, কি খাই বেয়া পায়, তেওঁ কি কৰিলে ভাল, কি কৰিলে বেয়া, এইবোৰ সকলো মই গুৰুত্ব দিম। মই কৈ দিছোঁ কিন্তু আপোনাক, সেইবোৰৰ কাৰণে আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আৰু মই যদি তেওঁক যত্ন ল'বলৈ সুবিধাই নাপাওঁ, আপুনি যদি মোক সুযোগেই নিদিয়ে, মই যদি তেওঁৰ লগত সময় কটাবই নোৱাৰোঁ, তেনেহ'লে মই কেনেকৈ জানিম তেওঁ কি খাই ভাল পায়, কি খাই বেয়া পায়, কি কৰি ভাল পায়, কি কৰি বেয়া পায়, তেওঁৰ কাৰণে কি ভাল কি বেয়া মই তেওঁক কেনেকৈ বুজি পাম? চব সময়তে যদি আপুনিয়ে তেওঁক আগুৰি থাকে। এই সকলো ঘৈণীয়েকেইটো বিচাৰে নিজৰ হাজবেণ্ডজন যেতিয়া কামলৈ ওলাই যাব তেতিয়া টিফিন বক্সটো তেওঁৰ হাতত তুলি দিব, তেওঁক বাই দিব, সময়মতে খাবলৈ দিব, সোনকালে ঘৰলৈ আহিবলৈ দিব। তেনেকৈ কোৱা দায়িত্বটো কেৱল ঘৈণীয়েকৰহে থাকে, বেলেগৰ নাথাকে নহয়। সেই সুযোগকণো যদি আপুনি মোক নিদিয়ে, সেইকণ সুযোগো যদি আপুনিয়ে লয়, আৰু কি খাব কি নাখাব সেইবোৰ যদি আপুনিয়ে ৰান্ধি ৰান্ধি খুৱায়, তেনেহ'লে মোকনো তেওঁ কেলৈ বিয়া কৰাই আনিছে? মোৰো কি কাম আছে এইখন ঘৰত? সকলোখিনি যদি আপুনিয়ে কৰিব পাৰে তেনেহ'লে কৰক আকৌ। মোক কেলৈ লাগে ইয়াত? আপুনি অকণো লাজ নাপায় ন? বেলেগ গিয়েক ঘৈণীয়েকৰ মাজত সোমাবলৈ, বেলেগ গিয়েকৰ যত্ন ল'বলৈ অকণো লাজ নালাগে আপোনাৰ? আৰু আজি ঘৰত নেমুৰ জোল নাৰান্ধে যাতে, বেলেগ যি ৰান্ধে ৰান্ধক, তেওঁ ভাল পোৱা আপুনি ৰান্ধিব নোৱাৰে। মই কৈ দিলোঁ। লাগি দেখায়, চব সময়তে কেৱল লাগি, তেওঁ পুকুৰতে লাগি ফুৰিব। মোক অকণমান সুযোগ নিদিয়ে, সুবিধা নাপাওঁ নিজৰ মানুহজনৰ যত্ন ল'বলৈ, নিজৰ মানুহজনক ভাল বেয়া কিবা এটা ক'বলৈ। তেওঁৰ সকলো অধিকাৰ। সময় থাকোঁতেই আপুনি অকণমান নিজকে চম্ভালি ল'ব। তেওঁৰ পৰা আপুনি আঁতৰত থাকিব। আৰু যদি বেছিকৈ অশান্তি পাওঁ আপোনাৰ পৰা, তেতিয়াহ'লে তেওঁক কিন্তু মই লৈ গুচি যাম। তেতিয়া আপুনি মোক বেয়া নাপাব। সেইটোৱে মোৰ শেষ কথা। আজিৰ পৰা আৰু আপোনাক মই ৱাৰ্ণিং নিদিওঁ। প্ৰিয়ংকা এনেকুৱা মনোবৃত্তিৰ ছোৱালী। তাই মোক ইমান ডাঙৰ বদনাম দিছে। সেইবোৰ বদনাম শুনাৰ আগতে মই মৰি নগ'লোঁ কিয়? মই তাক কিমান ভাল পাওঁ, কিমান যত্ন লৈছিলোঁ, নিজৰ ভাইটিতকৈ বেছিকৈ মৰম কৰিছিলোঁ, আৰু সেই সম্পৰ্কটো আজি তাই ইমান লেতেৰা দৃষ্টিৰে চালে। মই নিজকে ক্ষমা কৰিব পৰা নাই। এফালৰ পৰা চাবলৈ গ'লে প্ৰিয়ংকাই তোমাক যিবোৰ কথা কৈছে সেইবোৰ কথা নোহোৱাওতো নহয়। তাই ঠিকেই কৈছে। তাই তোমাক যেনেকৈ ক'ব লাগিছিল তাই কোৱাৰ লক্ষণটো, তাই কিন্তু ভাল উদ্দেশ্যতে কৈছে কথাখিনি। এফালৰ পৰা চাবলৈ গ'লে একো বেয়া কথা কোৱা নাই, কিন্তু তাই তোমাক যেনেকৈ ক'ব লাগিছিল তেনেকৈ কোৱা নাই। তাই কোৱা লক্ষণটোহে বেয়া হৈছে। তাৰমানে তুমিও তাইৰ ফালেহে কৈছা। তাই মোৰ মুখলৈ নোচোৱাকৈ কথাবোৰ কৈছে। তুমি জানানে মই কিমান লাজ পাইছোঁ, মোৰ কিমান বেয়া লাগিছে? মই তাইৰ ছাইড ল'বলৈ যোৱা নাই, কিন্তু মই তোমাক আগতেও বহুতবাৰ কৈছোঁ, এতিয়া ভাইটি সৰু হৈ থকা নাই, সি এতিয়া ডাঙৰ হ'ল, বিয়া বাৰু কৰালে। তাক তুমি চব কথাই সকীয়াই থাকিব নালাগে বা চব কথাই কৈ থাকিব নালাগে। তাৰ ভাল বেয়া সি নিজেই ডিচাইড কৰিব পৰা হ'ল। তুমি তাৰ চব কামতে তুমি বাধা হৈ বা সকলো কথাতে তুমি তাৰ ইনভল্ভ হ'ব নালাগে। তাৰ কাৰণে কি ভাল কি বেয়া সি জানে, কি কৰিলে ভাল হ'ব কি কৰিলে বেয়া হ'ব। তাৰ পাছতো তুমি তাক প্ৰতিটো সময়তে কৈ থাকা, প্ৰতিটো সময়তে সকিয়নি দি থাকা, তই এইটো কৰিবি, এইটো নকৰিবি, এইটো খাবি, এইটো নাখাবি, প্ৰতিটো সময়তে কৈ থাকা।
সেইবোৰ ভাল কথা নহয় বুজিছা। কেলে কেলে ভাল কথা নহয়? তাকতো মই ইমান দিনে এইবোৰ কথা কৈ আহিছোঁ, এতিয়া কেলে ক'ব নোৱাৰোঁ? সেইখিনি কোৱাও কি মোৰ অধিকাৰ নাই নেকি? সি মোৰ দেৱৰ হ'লেও তাক মই নিজৰ ভাইটিৰ দৰে ভাবোঁ, নিজৰ ভাইটিৰ দৰে মৰম কৰোঁ। মই তাৰ বৌয়েক নহয়, মাকৰ দৰে আছিলোঁ। তুমি তাক মৰম কৰিব পাৰা, ভাইটিৰ দৰে বা নিজৰ ল'ৰাৰ দৰে মৰম কৰিব পাৰা, তাত একো বাধা নাই। কিন্তু তুমি এটা কথা হয়তো নাজানা যে মানুহৰ মৰম চেনেহবোৰ সময়ৰ লগে লগে সলনি হৈ গৈ থাকে। সি যেতিয়া বিয়া বাৰু কৰোৱা নাছিল বা সি সৰু হৈ আছিল, তেতিয়া তাক তুমি যেনেধৰণে মৰম চেনেহ কৰিছিলা, যেনেধৰণে যত্ন লৈছিলা, এতিয়া তুমি তেনেধৰণে তাক মৰম চেনেহ কৰিব নোৱাৰা, তেনেধৰণে তুমি যত্ন ল'ব নোৱাৰা। বাৰু তুমি মোক এটা কথা কোৱাচোন, তোমাৰ ভাইটিৰ লগত তোমাৰ যেনেকুৱা ধৰণৰ সম্বন্ধ, তুমি সেই ছেইম সম্বন্ধ মোৰ লগত ৰাখিব পাৰিবানে? মোৰ লগত তুমি তেনেকৈ থাকিব পাৰিবানে? নোৱাৰা নহয় জানো? যেনেকৈ তুমি তোমাৰ দেউতাৰ লগত কথা পাতা, ঠিক তেনেধৰণে তুমি বেলেগৰ সৰু ল'ৰা এটাৰ লগত কথা পাতিব পাৰিবা জানো? নোৱাৰা নহয়। তুমি যেনেকৈ ভাইটিক মৰম চেনেহ কৰা বা তাক যিমান যত্ন লোৱা, সেইবোৰ কেৱল মই বুজি পাওঁ। মোৰ বাহিৰে বাহিৰা মানুহ বেলেগে তোমালোকৰ মৰম চেনেহ কেতিয়াও বুজি নাপায়। কাৰণ মই তোমালোকক দেখিছোঁ, তোমাক দেখিছোঁ, ভাইটিক দেখিছোঁ, সৰুৰ পৰাই তোমালোক দুয়োটাক দেখি আহিছোঁ। বেলেগ বাহিৰা মানুহে দেখিছেনে নে জানে তুমি তাৰ কিমান যত্ন লোৱা, তুমি তাক কিমান মৰম কৰা? সেইবোৰ জানো বেলেগে জানে? কেৱল মইহে জানো। ঠিক তেনেদৰে প্ৰিয়ংকাও বেলেগ এখন ঘৰৰ পৰা আহিছে। তাই বেলেগৰ পৰা ঘপককৈ আমাৰ পৰিয়ালটোত সোমাই তোমালোকৰ এইবোৰ কাণ্ড কাৰখানা দেখিলে তাইওতো আচৰিত হৈ যাব। তাই কিয়, বেলেগ যোনেই নেদেখক কিয়, সকলোৱে কেৱল তোমালোকৰ বেয়াটোৱেই চিন্তা কৰিব আৰু বেয়াটোৱেই ভাবি ল'ব তোমালোকক। তুমি যদি তাক কিবা বেছি ইম্পৰ্টেণ্ট কথা ক'ব বিচৰা, তেনেহ'লে প্ৰিয়ংকা আছেতো, প্ৰিয়ংকা হাতনে ক'বা আকৌ। তুমি ডাইৰেক্ট তাক একো ক'ব নালাগে নহয়, তুমি তাইক ক'বা, তাই গৈ তাক ক'ব। যিহেতুকে তাৰ ঘৈণীয়েক আহিল এতিয়া, তাৰ ঘৈণীয়েক থকাৰ অৱস্থাত তুমি তাক নিজে ডাইৰেক্ট গৈ কথাবোৰ ক'বা, তাৰ যত্ন ল'বা, তাইতো বেয়া পাবই ন। সেইকণ সুযোগ যদি তুমি তাইক নিদিয়া, তুমিয়ে কৰি থাকা সকলো, তেনেহ'লে কেতিয়াবা নহয় কেতিয়াবাতো তাই খং উঠিবই ন, তাই তোমাক বেয়া পাবই। সি যদি কিবা বেয়া কাম কৰিছে বা সি কিবা নকৰিবলগীয়া কৰিছে, তেনেহ'লে তুমি প্ৰিয়ংকাক কোৱা, প্ৰিয়ংকাই তাক শাসন কৰিব নহয়। কিন্তু ইমান দিনেতো তাক মই ডাইৰেক্ট কথা কৈ আহিছোঁ, এতিয়া আকৌ তাক কথা ক'বলৈ মই প্ৰিয়ংকাক পিয়ন হিচাপে ব্যৱহাৰ কৰিব লাগিব। চোৱা, মই তোমাৰ কথাখিনি বুজি পাইছোঁ, তুমি তাক কিমান ভাল পোৱা, কিমান মৰম চেনেহ কৰা, সেইবোৰ সকলো জানো। কিন্তু তুমি এতিয়া এইটো কথা বুজি পাব লাগিব আৰু, সি এতিয়া সৰু হৈ থকা নাই, সি বিয়া বাৰু কৰালে, তাৰ নিজৰ সংসাৰ হ'ল, তাৰ লাইফত ঘৈণীয়েক আহিল, সি এতিয়া ডাঙৰ হ'ল, তাৰ লগে লগে তুমিও এতিয়া সলনি হ'ব লাগিব। এতিয়া যদি তুমি আগৰ দৰে থাকা, তেনেহ'লে তাৰ জীৱনটোত অশান্তিহে বাঢ়িব। তুমি নিজকে সলনি কৰিব লাগিব, এতিয়াও বহুত সময় আছে। তুমি যদি এতিয়াই সলনি হৈ যোৱা, তেনেহ'লে সকলো ঠিকেই থাকিব। আৰু যদি তুমি সলনি নোহোৱা, সি আগৰ বয়সৰ দৰে হৈ থাকা, তেনেহ'লে কিন্তু বহুত কিবা কিবি ডাঙৰ ঘটনা ঘটি যাব। তেতিয়া আৰু তুমি মোক নদুখিবা। হয় দিয়া, তুমি ঠিকেই কৈছা। এতিয়া আৰু সময়বোৰ আগৰ দৰে হৈ থকা নাই, আৰু মানুহবোৰো আগৰ দৰে হৈ থকা নাই। সকলো সলনি হৈছে যেতিয়া আৰু মইনো কেলে সলনি নহ'ম, ময়ো সলনি হ'ম। কিন্তু মোৰ মগজুলৈ সেইবোৰ কথা কেতিয়াও অহাই নাছিল। তুমিতো জানাই মই তাক কিমান পবিত্ৰতাৰে ভাল পাওঁ, নিজৰ ভাইটিৰ দৰে ভাল পাওঁ। সেই পবিত্ৰ ভাল পোৱাক, সেই পবিত্ৰ মৰম চেনেহক সিমান ডাঙৰ কলংক দিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। মই জানো, কিন্তু তুমি সলনি হ'বলৈ চেষ্টা কৰিব লাগিব। তাকে সলনি হ'ব লাগিব। মই যদি তাক নামাতিলেই, তাৰ যত্ন নল'লেই বা তাক গুৰুত্ব নিদিলেই যদি তাৰ জীৱনটো ভালে চলে, তেনেহ'লে মই নিশ্চয় কৰিম সেইকণ। তাক মই ভাল পাওঁ, মৰম কৰোঁ, কিন্তু মোৰ কাৰণে তাৰ ক্ষতি হোৱাটো, তাৰ জীৱনত দুখ নামি অহাটো মই কেতিয়াও নিবিচাৰোঁ। সি ভালে থাকক, তাক আৰু আজিৰ পৰা মই কেতিয়াও নামাতো, কেতিয়াও তাক টিফিন যোগাৰ নিদিওঁ। লাহে লাহে সকলো ঠিক হৈ যাব। প্ৰথমতে অকণমান বেয়া লাগিব আৰু, কিন্তু সময়ৰ লগে লগে সকলো ঠিক হৈ যাব। তুমি ঠিকেই কৈছা, মই আজিৰ পৰাই চেষ্টা কৰিম। ঠিক আছে তেনেহ'লে, এতিয়া দুখ কৰি নাথাকিবা আৰু, শুই দিয়া।